নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এছএছচি জিডি কনষ্টেবল 2026 বিএছএফ চিআইচিএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 2026 পদবিলাকৰ এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব বা কেতিয়া এক্সাম হ'ব এক্সামৰ বাবে স্লট বুকিং কৰিব লাগিব নে নালাগে এবা এই এছএছচি জিডি কনষ্টেবলৰ পদবিলাকত বহু কেন্দ্ৰতে মোক সুধি আছে সেইকাৰণে আপোনালোকৰ বাবে এটা সৰুকুৱা আপডেট লৈ আহিছো ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদিহি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি আপোনালোকে জয়েন হনে জয়েন হৈ লওক এতিয়া এছএছচি জিডি কনষ্টেবলৰ পদবিলাকৰ এডমিট কাৰ্ড বা এক্সাম ডেট বা স্লট বুকিংৰ তথ্যবিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো ভিডিওটো হেকলৈকে চাই থাকিব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো এছএছচি জিডি কনষ্টেবলৰ পদবিলাকৰ এক্সাম 13টা ল্যাঙ্গুৱেজত অনুষ্ঠিত হ'ব যদি আপোনালোকে আসামিজ মিডিয়ামত এক্সাম দিম বুলি ভাবিছে বা আসামিছৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে তেতিয়াহলে আপোনালোকৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনোৱা হৈছে যিখন ইবুকত 2024ত হৈ যোৱা এক্সামৰ আসামিজ কুৱেশ্যন পেপাৰ আৰু 2025তে হৈ যোৱা এক্সামৰ কুৱেশ্যন আসামিজ পেপাৰ সমূহ কুৱেশ্যন এনসাৰ সমূহ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব কমপ্লিট সিলেবাস অল সাবজেক্টৰ ওপৰত বনোৱা হৈছে যদি আপোনালোকে এই ইবুকখন ল'ব বিচাৰে তেতিয়াহলে ইয়াৰ বাবে ডিসকাউন্ট চলি আছে 160 रुपीस পেমেন্ট কৰি এনবৰ স্ক্ৰিনশ্বট দি দিয়ক লগালক এই ইবুকখন হোৱাটছআপ যোগে দি আপোনালোকক পিডিএফ আকাৰে দি দিয়া হ'ব টোটাল 3500 প্লাস এমসিকিউ কুৱেশ্যন এনসাৰ এই ইবুকখন দেখিবলৈ পাব আসামিজ মিডিয়ামত যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া মেইন কথাটো হ'ল যে এছএছচি জিডি কনষ্টেবল পদবিলাকৰ এক্সাম কেতিয়া অনুষ্ঠিত হ'ব কাৰণ এক্সাম হোৱা কথা আছিল 23 ফেব্ৰুৱাৰী 2026ত কিন্তু এক্সাম ডেট আপোনালোকৰ পোষ্টপন কৰি দিয়া হ'ল 17 ফেব্ৰুৱাৰী 2026ত এখন নটিফিকেশন আহিলে যে আপোনালোকৰ যি 23 ফেব্ৰুৱাৰী তাৰিখে এক্সাম অনুষ্ঠিত হ'ব লগা আছিল তাৰে ডেটটো পোষ্টপন কৰি দিয়া হৈছে খুব কম দিনৰ ভিতৰতে এনাউন্সমেন্ট হ'ব বুলি কৈছিলে খুব কম দিনৰ ভিতৰতে এক্সাম ডেট আহিব বুলি কৈছিলে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আপডেট নাই আজি যেহেতু 25 মাস হৈ গল পায় 1 মাহ প্লাস হৈ গল কিন্তু কোনো ধৰণৰ এতিয়ালৈকে এখনো নটিস অহা নাই এতিয়া হেইভাবে মই আপোনালোকৰ বাবে এটা ভিডিও বনাইছো যে ইয়াৰ এক্সাম কেতিয়া অনুষ্ঠিত হোৱা সম্ভাৱনা আছে যেহেতু আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই ইয়াৰ এক্সাম এপ্ৰিল মাহতে অনুষ্ঠিত হোৱা সম্ভাৱনা 100% আছে চিন্তা কৰিব কোনো কাৰণ নাই কাৰণ 1 মাহ আপোনালোকৰ পাই লেট হৈ গৈছে আৰু আপোনালোকৰ লেট হ'ব বুলি নাভাবো কাৰণ নেক্সট মাহতে হয়তো আপোনালোকৰ এছএছচি জিডি কনষ্টেবলৰ পদবিলাকৰ এক্সাম অনুষ্ঠিত হোৱা 100% ফিক্স আপোনালোকে তাৰ বাবে ভালকে পঢ়িব লাগিব ভালকে তৈয়াৰী কৰি থাকক আৰু এবা আপোনালোকে এডমিট কাৰ্ড ডাইৰেক্ট পাব কোনো ধৰণৰ আপোনালোকে স্লট বুকিং কৰিব নালাগে দিস স্লট সিলেকশন ফেসিলিটি উইল নট বি এপ্লিকেবল ফৰ দা এবভ এক্সামিনেশন এই এছএছচি জিডি কনষ্টেবলৰ পদবিলাকত কোনো ধৰণৰ স্লট বুকিং আপোনালোকে সিস্টেম বা ফেসিলিটি আপোনালোকে ইয়াতে নাপায় ডাইৰেক্টলি আপোনালোকৰ এক্সাম 10 বা 8 দিনৰ আগত আপোনালোকৰ এক্সামিনেশন এডমিশন সাৰ্টিফিকেটৰ বাবে আপোনালোকৰ লিংক মুকলি কৰা হ'ব এই বিষয়ে আপোনালোকে গম পালে তাতে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ কোনটো তাৰিখে এক্সাম হ'ব বা কোনটো ডেটত অনুষ্ঠিত হ'ব তাৰে ডেট বিলাক আপা এক্সামিনেশন চেণ্টাৰ সিটি আপোনালোকে এইবিলাক আপোনালোকে চেক কৰিব পাৰিব এক্সামৰ 2 বা 3 দিনৰ আগত আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এক্সামৰ 10 আৰু 8 দিনৰ আগত আপোনালোকৰ নিজৰ এক্সামিনেশন সিটি বা এক্সাম ডেট এইবিলাক আপোনালোকে নিজে চেক কৰি ল'ব পাৰিব কোনটো ডেটত এক্সাম হ'ব কোনটো সিটিত হ'ব আপোনালোকে এখিনি চেক কৰি ল'ব পাৰিব কিন্তু ইয়াৰ এডমিট কাৰ্ড বা যিখন আপোনালোকৰ এডমিশন সাৰ্টিফিকেট হেখন আপোনালোকে এক্সামৰ 2 বা 3 দিনৰ আগত আপোনালোকে ডাউনলোড কৰিব পাৰিব এবা কোনো ধৰণৰ আপোনালোকে স্লট বুকিংৰ কাৰণে আপোনালোকে ফেসিলিটি আপোনালোকে নাপায় এই বিষয়ে আপোনালোকে গম পালে এখন নটিস আহিছিল 17 ফেব্ৰুৱাৰী 2026ত এক্সামৰ বাবে পোষ্টপন কৰা নটিস আৰু খুব কম দিনৰ ভিতৰতে হয়তো টাইম হৈ গৈছে 1 মাহ লেট হৈ গল আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ নটিস আহি যাব বহু কেন্দ্ৰতে হয়তো পাহৰিয়ে গৈছিল যে এছএছচি জিডি কনষ্টেবল মই এপ্লাই কৰিছিলো একাৰণে আপোনালোকক মই জনাই দিছো যে খুব কম দিনৰ ভিতৰতে নেক্সট এপ্ৰিল মাহতে আপোনালোকৰ এক্সাম অনুষ্ঠিত হোৱাটো 100% ফিক্স তাৰ বাবে আপোনালোকে ভালকে পঢ়ি থাকক সৈটো আছিল যদি কিবা আপডেট আহে নিশ্চয় আপোনালোকক জনাম যদি ভিডিওটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ